নমস্কাৰ সকলোকে পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামিনেশ্যনৰ বাবে পলিটিকেল সায়েন্স বিষয়টোৰ এখন মডেল কোৱেশ্চনছ পেপাৰ প্ৰস্তুত কৰিছো। অৰ্থাৎ 2024 বৰ্ষৰ এইচএছ ফাইনেল এক্সামিনেশ্যনত তোমালোকৰ পলিটিকেল সায়েন্স বিষয়টোৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চনছ অহাৰ সম্ভাৱনা আছে তাৰ ওপৰত ভিত্তি কৰি মই এখন মডেল কোৱেশ্চনছ পেপাৰ প্ৰস্তুত কৰিছো। সো এইটো ভিডিঅ'ত মই সম্পূৰ্ণ মডেল পেপাৰখন আলোচনা কৰিম। সো তোমালোকে ইয়াতে দেখিবলৈ পাইছা 2024 পলিটিকেল সায়েন্স। ইয়াতে ফুল মাৰ্কস আছে 80 আৰু পাস মাৰ্ক হৈছে 30, টাইম 3 আৱাৰ্স। প্ৰথমতে মই পাৰ্টাৰ কোৱেশ্চনছখিনি আলোচনা কৰিম, অৰ্থাৎ সমসাময়িক বিশ্ব ৰাজনীতি। ইয়াতে তোমালোকে নাম্বাৰ 1ত দেখিবলৈ পাইছা নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো 6টাৰ উত্তৰ লিখা, অৰ্থাৎ যিকোনো 6টাৰহে ইয়াতে এনসাৰ কৰিব দিছে। ইয়াতে প্ৰথম কোৱেশ্চনছটো দিয়া আছে ৱাৰছ চুক্তিখন কোন চনত ভংগ কৰা হৈছিল। তাৰ পিছত ইয়াতে বি নম্বৰ কোৱেশ্চনছটো দিয়া আছে মিখাইল গৰ্বাচেভ কোন আছিল। এখন পেপাৰৰ যিমানবিলাক কোৱেশ্চন আছে তাৰে এনসাৰ বিলাক মই পৰৱৰ্তী ভিডিঅ'ত তোমালোকক দি দিম। তাৰ পিছত ইয়াতে সি নম্বৰ কোৱেশ্চনছটো দিয়া আছে WTOৰ সম্পূৰ্ণ ৰূপটো লিখা। তাৰ পিছত ইয়াতে ডি নম্বৰ কোৱেশ্চনছটো দিয়া আছে ক্ষমতা বন্দুকৰ নলীৰ মাজেৰে আহে কথাষাৰ কোনে কৈছিল। অথবা ইয়াতে ই নম্বৰত আছে ভাৰতৰ কোন গৰাকী প্ৰধানমন্ত্ৰীয়ে লাহোৰলৈ বাছ যাত্ৰা কৰিছিল। তোমালোকে ফাইনেল এক্সামৰ পেপাৰত 1 মাৰ্কছত অপচন দেখিবলৈ নাপাবা, অৰ্থাৎ অথবা নাপাবা তাত, কিন্তু মই ইয়াতে তোমালোকৰ কমন পঢ়াৰ সুবিধাৰ্থে অকমান বেছিকৈ কোৱেশ্চনসমূহ দি দিছো অপচনৰ থ্ৰু দি। তাৰ পিছত ইয়াতে ই নম্বৰত অপচন দিয়া আছে অথবা কিয়োটো প্ৰটকলত ভাৰতে কেতিয়া স্বাক্ষৰ আৰু সমৰ্থন কৰিছিল। তাৰ পিছত ইয়াতে এফ নম্বৰ কোৱেশ্চনছটো হৈছে ৰাষ্ট্ৰসংঘৰ দেশ সংস্থাই পাৰমাণৱিক প্ৰযুক্তিবিদ্যাৰ নিৰাপদ আৰু শান্তিপূৰ্ণ ব্যৱহাৰৰ দিশটো চোৱা চিতা কৰে। অথবা গোলকীয় ভাবুকিৰ এটা উদাহৰণ দিয়া। সো এই সকলোবিলাক কোৱেশ্চনতে 1 মাৰ্কস আছে। তাৰ পিছত ইয়াতে জি নম্বৰ কোৱেশ্চনছটো হৈছে খিলঞ্জীয়া লোকৰ বিশ্ব পৰিষদ কোন চনত গঠিত হৈছিল। নেক্সট কোৱেশ্চনটোলৈ আগবঢ়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট, তোমালোকৰ যদি কোনোবাই এই চেনেলটোত নতুনকৈ আহিছা বা প্ৰথমবাৰৰ বাবে ভিজিট কৰিছা তেতিয়াহ'লে এতিয়া এই চেনেলটোক সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিয়া, কিয়নো 2024 বৰ্ষৰ এইচএছ ফাইনেল এক্সামিনেশ্যনৰ বাবে মই সকলো সাবজেক্টৰে ফ্ৰীতে প্ৰিপাৰেচন কৰাই আছো আৰু অতি সোনকালে মই সকলোবিলাক সাবজেক্টৰ মডেল কোৱেশ্চনছ পেপাৰসমূহ দি দিম এইটো চেনেলত। সো তোমালোকে নিশ্চয় সাবস্ক্ৰাইব কৰি ল'বা, খুবেই হেল্পফুল হ'ব। তাৰ পিছত ইয়াতে এইচ নম্বৰ কোৱেশ্চনছটো দিয়া আছে ৰাষ্ট্ৰসংঘত বৰ্তমান কেইখন সদস্য ৰাষ্ট্ৰ আছে। তাৰ পিছত ইয়াতে আই নম্বৰ কোৱেশ্চনছটো দিয়া আছে কোন চনত ভাৰত আৰু পাকিস্তানে আণৱিক পৰীক্ষা সংঘটিত কৰিছিল। তাৰ পিছত ইয়াতে একেবাৰে শেষৰটো কোৱেশ্চনলৈ অৰ্থাৎ জে নম্বৰ কোৱেশ্চনছটো দিয়া আছে সাৰ্কৰ সম্পূৰ্ণ ৰূপটো লিখা। সো তোমালোকক ফাইনেল এক্সামত 1 মাৰ্কছৰ যদিও 6টা কোৱেশ্চনছ দিব, কিন্তু তাত তোমালোকে অপচন পাই যাবা, অৰ্থাৎ তোমালোকক প্ৰায় 10টা মান কোৱেশ্চনছ দিব, তাৰে যিকোনো 6টাৰ এনসাৰ কৰিলেই হ'ল। এতিয়া আমি 2 নম্বৰটো চাওঁ নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো 6টাৰ উত্তৰ লিখা। ইয়াতেও তোমালোকক যিকোনো 6টাৰ উত্তৰ লিখিবলৈ দিছে আৰু ইয়াতে টোটেল মাৰ্ক আছে 12, অৰ্থাৎ প্ৰতিটো কোৱেশ্চনত 2 মাৰ্ক কৈ দিয়া থাকিব। ইয়াতে নাম্বাৰ 1 কোৱেশ্চনছটো হৈছে শক থেৰাপি কি, অথবা শক থেৰাপিৰ দুটা ৰাজনৈতিক পৰিণতি নিৰ্ণয় কৰা। তোমালোকে ফাইনেল এক্সামত 2 মাৰ্কছৰ কোৱেশ্চনটো অপচন দেখিবলৈ নাপাবা, কিন্তু মই তোমালোকক কমন পঢ়া সুবিধাৰ্থে বেছিকৈ কোৱেশ্চনসমূহ এড কৰি দিছো। ইয়াতে অথবাত আছে শক থেৰাপিৰ দুটা ৰাজনৈতিক পৰিণতি নিৰ্ণয় কৰা। তাৰ পিছত ইয়াতে বি নম্বৰটো দিয়া আছে ভাৰতে এফটিটাছত স্বাক্ষৰ কৰা এছিয়ান সদস্যৰ নাম লিখা, অথবা ইউৰোপীয় সংস্থাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। তাৰ পিছত ইয়াতে চি নম্বৰটো দিয়া আছে ইউৰোপীয় সংঘ গঠনৰ দুটা কাৰণ লিখা, অথবা ASEANৰ লক্ষ্য 2020ৰ উপাদানবোৰ কি কি। তাৰ পিছত ইয়াতে ডি নম্বৰ কোৱেশ্চনছটো দিয়া আছে সাৰ্ক কেতিয়া গঠন হৈছিল, সাৰ্কৰ এটা লক্ষ্য উল্লেখ কৰা, অথবা সপ্তাহ কেতিয়া স্বাক্ষৰিত হৈছিল, সপ্তাহৰ মূল উদ্দেশ্য কি। তাৰ পিছত ইয়াতে ই নম্বৰ কোৱেশ্চনছটো দিয়া আছে সন্ত্ৰাসবাদ কি, ইয়াৰ এটা বৈশিষ্ট্য উল্লেখ কৰা, অথবা বিশ্বায়নৰ দুটা নেতিবাচক প্ৰভাৱ লিখা। এই সকলোবিলাক কোৱেশ্চনতে 2 মাৰ্কস কৈ থাকিব। তাৰ পিছত ইয়াতে এফ নম্বৰ কোৱেশ্চনছটো দিয়া আছে অপৰম্পৰাগত অথবা মানৱীয় নিৰাপত্তা মানে কি বুজা, অথবা গোলকীকৰণ কি, গোলকীকৰণৰ প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হৈছিল। যিবিলাকত অথবা অপচনটো থাকিব তাৰ তোমালোকে যিকোনো এটাহে কোৱেশ্চনৰ এনসাৰ দিব লাগে, অৰ্থাৎ দুটা কোৱেশ্চনৰ তোমালোকৰ যিটো কমন পৰে তাৰে এনসাৰ দিবা। তাৰ পিছত ইয়াতে যিটো আছে মুক্ত দুৱাৰ নীতি কি, অথবা মাৰ্শ্বাল পৰিকল্পনা কি। তাৰ পিছত ইয়াতে এইচ নম্বৰটো দিয়া আছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য ৰাষ্ট্ৰবোৰৰ নাম লিখা, অথবা এমনেষ্টি ইণ্টাৰনেশ্যনেল কি। তাৰ পিছত ইয়াতে জেটোত আছে বিশ্ব দৰিদ্ৰতা কি, অথবা সামৰিক ভাবুকি কি, ই কিদৰে দেশৰ প্ৰতি বৃহৎ বিপদ হ'ব পাৰে। তাৰ পিছত ইয়াতে আই নম্বৰ কোৱেশ্চনছটো আছে ধৰিত্ৰী শীৰ্ষ সন্মিলন কি, অথবা গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী বুলি বিবেচিত গেছ দুটাৰ নাম লিখা। তাৰ পিছত ইয়াতে 2 মাৰ্কছৰ একেবাৰে শেষৰটো কোৱেশ্চনছ হৈছে অৰ্থাৎ কোৱেশ্চনছ নম্বৰ জে বিশ্বায়ন কি, বিশ্বায়নৰ এটা বৈশিষ্ট্য উল্লেখ কৰা, অথবা বিশ্বায়নৰ দুটা নেতিবাচক প্ৰভাৱ লিখা। সো ইয়াতে মই বেছিকৈ কোৱেশ্চনছ দিছো তোমালোকৰ কমনৰ সুবিধাৰ্থে, যাতে তোমালোকৰ এক্সামত কমন পৰি যায়। আৰু তোমালোকে এক্সামত 2 মাৰ্কছৰ টোটেল 10টা মান কোৱেশ্চনছ পাবা, তাত তোমালোকে অপচন পাই যাবা, অৰ্থাৎ তোমালোকে যিকোনো 6টাৰহে এনসাৰ কৰিব লাগে। যিবিলাক কোৱেশ্চন তোমালোকৰ কমন পৰে তাৰে এনসাৰ কৰিবা। আৰু ইয়াৰে 4 আৰু 6 মাৰ্কৰ লং কোৱেশ্চনসমূহ মই পাৰ্ট 2 ভিডিঅ'টোত আলোচনা কৰিম, যিহেতু এইটো ভিডিঅ' বহু বেছি লং হৈ যাব।
সো তোমালোকে পাৰ্ট 2 ভিডিও অতি সোনকালে পাবা আৰু এইখন পেপাৰ তোমালোকৰ বাবে টাফ হৈছে নে ইজি হৈছে তোমালোকে তলত কমেন্ট কৰি নিশ্চয় জনাবা আৰু ভিডিওটো চাই যদি ভাল পালা তেতিয়াহ'লে তোমালোকৰ বন্ধুবৰ্গলৈ ভিডিওটো শ্বেয়াৰ কৰি দিবা তেতিয়ালৈকে থ্যাংক ইউ সো মাচ জয় অসম বন্দে মাতৰম